হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল লাৰ্ণিং উইথ পিটু। যিহেতু ভিডিঅ'টো কালি আগবঢ়াব লাগিছিলে কিন্তু আগবঢ়াব নোৱাৰিলোঁ, আজিহে আগবঢ়াইছোঁ। তাৰ বাবে মই অতি দুখিত। আজি আপোনালোকৰ মাজলৈ গণিতৰ কাইলৈ অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাৰ কেইটামান কমন প্ৰশ্ন লৈ আহিছোঁ, যিকেইটা পুনৰালোচনা বাস্তৱ সংখ্যা এনেদৰে যিবিলাক কমন কুৱেশ্যন আহি থাকে তাৰ ওপৰত আনিছোঁ ভিডিঅ'টো। আপোনালোকে যদি এই গণিতকেইটা যদি প্ৰেক্টিছ কৰে, এটলিষ্ট আপোনালোকে যিখন এম চি কিউ নহয় যিখন মানে 45 নম্বৰ ইয়েৰৰ ইটো পাৰ্ট আছে, এইটো পাৰ্টত আপোনালোকে অনায়াসে পাছ কৰি যাব পাৰিব, বা যিসকলে ভাল মাৰ্কছ ক্লিয়াৰ কৰিম বুলি ভাবিছে তেওঁলোকেও এইকেইটা প্ৰেক্টিছ কৰিব পাৰে। গতিকে ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাব। মই যিবিলাক ইম্পৰ্টেণ্ট মেথছ আছে সেই ইম্পৰ্টেণ্ট মেথছকেইটা দিবলৈ লৈছোঁ। এতিয়া চাওক, এতিয়া আমি যদি এম চি কিউ চিৰিজটোলৈ যদি চাওঁ, পুনৰালোচনাৰ পৰা বৰ্গ সংখ্যা হয় বৰ্গ সংখ্যা নহয়, অৰ্থাৎ আপোনালোকে কোনটো এটা বৰ্গ সংখ্যা সেই বৰ্গ সংখ্যাৰ ধাৰণাটোৰ বিষয়ে অলপ চাব লাগিব। তাৰপিছত এই আয়তৰ কালি আহিছে, এইবিলাক ইমান গুৰুত্ব দিয়া নাই মই। আৰু বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত আপোনালোকে চাই চাওক, কোনটো নিৰৱধি বা পৌনপণিক, কোনটো দশমিক বিস্তৃতি পৰিসমাপ্তি, সেইকেইটা চাব অলপ। আৰু লসাগু পূৰণ গসাগু, সংখ্যা দুটাৰ পূৰণফল আমি সকলোৱে জানো। এতিয়া ইয়াত যেনেদৰে আছে সেইটো উলিয়াবলৈ দিছে, আপোনালোকে চাব লসাগু পূৰণ LCM ইনটু HCF, মানে টোটেল নাম্বাৰ দুটাৰ পূৰণফল সেই দুটাৰ চাব। তাৰপিছত ইউক্লিডৰ যিটো বিভাজন প্ৰমেয়িকা আছে সেই বিভাজন প্ৰমেয়িকাটো চাব যে ৰুটটো এটা অপৰিমেয় সংখ্যা, ৰুট 5 এটা অপৰিমেয় সংখ্যা, এইকেইটা চাব। এইকেইটাৰ পৰাই আপোনালোকৰ কমন পৰি যাব আৰু এক্সট্ৰা একো নিদিওঁ। বহুপদটো হৈছে এটা গুৰুত্বপূৰ্ণ পাঠ। এই পাঠটোৰ পৰা কেনেকুৱা ধৰণৰ আহে মই আপোনালোকক দেখাবলৈ লৈছোঁ। আপোনালোকে চাওক, কুৱেশ্যন নম্বৰ 7 টু HSLC 2022 আহিছে, যিটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নকেইটাৰ পৰাই যিহেতু আহি থাকে, তাৰ পৰা আহি গৈছে HSLC 2023। চাওক, টুৱাইছ x টু দি পাৱাৰ 4 মাইনাছ থাইছ এক্স কিউব মাইনাছ থাইছ এক্স স্কোৱাৰ প্লাছ 6x মাইনাছ 2, বাকী আটাইবোৰ শূন্য উলিওৱা। ইয়াৰ যদি দুটা শূন্য 2 আৰু ৰুট 2 আৰু মাইনাছ ৰুট 2 হয়। এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, এই প্ৰশ্নটো আপোনালোকে চাব পাৰে ইয়াৰ বাবে। তাৰপিছত আৰু আপোনালোকৰ মাজলৈ এটা বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন মই আগবঢ়াই দিম। কুৱেশ্যন নম্বৰ 7টো চাওক, x টু দি পাৱাৰ 4 মাইনাছ 5x প্লাছ 6, যি এক্সটো এইটো 2 মাইনাছ এক্স স্কোৱাৰ ফলন বৃদ্ধিৰ সহায়ত এইটো মানে এইটো হৰণ কৰা আৰু ভাগফলৰ ভাগশেষ নিৰ্ণয় কৰা। আপোনালোকে চাব, এইকেইটা চাব, এইকেইটা প্ৰশ্নহে দিছোঁ আৰু বেছি নাদিয়া। ইয়াৰ মাত্ৰ যিটো ৰুট 2 আৰু মাইনাছ ৰুট 2 হয়, এইকেইটা মানে শূন্য উলিওৱা, এইটো বহুত ইম্পৰ্টেণ্ট। সমান্তৰ প্ৰগতি আপোনালোকে nতম পদৰ যোগফল a প্লাছ n মাইনাছ 1 ইনটু d, সেইটো যে nতম পদটো কি হয়, আৰু n/2 ইনটু টুৱাইছ a প্লাছ n মাইনাছ 1 ইনটু d, আৰু এটা যে আছে n/2 a প্লাছ l, সেই ফৰ্মুলাকেইটা ভালদৰে চাব। তাৰ অনুপাতে কিছুমান প্ৰশ্ন আহে, মানে 26 নং পদটো কি, এইটো আপোনালোকে পাৰিব। এইকেইটা এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহি থাকে, 23 চক, এইবিলাক মই দি দিছোঁ। তাৰপিছত আৰু ইয়াৰ কমন কুৱেশ্যন বুলি ক'লে কেনেকুৱা ধৰণৰ আহিব পাৰে, দুটা অংক বিশিষ্ট সংখ্যা কিমানটা পাঁচেৰে বিভাজ্য দুটা অংক বিশিষ্ট সংখ্যা 10, 5 দুগুণ 10, 10 আহিছে 15, 20, 25, 30 এনেকৈ যাব। কিমানলৈকে থাকিব, 95লৈকে থাকিব। তাৰ পৰা আপোনালোকে উলিয়াই দিব। তাৰপিছত ইয়াৰ পৰা পিছত দিম ত্ৰিভুজৰ যিহেতু উপপাদ্য আছে, এই উপপাদ্যকেইটাকে আহি থাকে, সেই উপপাদ্যকেইটাকে আমি আহি থকা দেখা পোৱা যায়। তাৰ ওপৰত মই দেখাবলৈ লৈছোঁ। যদি এডাল ৰেখাই, চাওক এইটো 2022 চনত আহিছে, যদি এডাল ৰেখাই, কুৱেশ্যন নম্বৰ 1 সেইটো চাব। তাৰপিছত আহিছে প্ৰমাণ কৰা যে সমবাহু ত্ৰিভুজৰ এটা বৰ্গৰ 3 গুণৰ তাৰ এডাল উন্নতি, সেইটো চাব। আৰু এটা আহিছে ABCD ট্ৰেপিজিয়াম, এইকেইটা চালেই হ'ব, আপোনালোকে অইন চাব নালাগে। তাৰপিছত ইয়াৰ পিছত স্থানাংক জ্যামিতি দিছোঁ, কোঅৰ্ডিনেট জ্যামিতি। স্থানাংক জ্যামিতিৰ সূত্ৰকেইটা আছে, বিভাজন সূত্ৰ বা মূলবিন্দুৰ মূলবিন্দুৰ উলিওৱা সূত্ৰ, সেই সূত্ৰকেইটা চাব। কুৱেশ্যন নম্বৰ 4টো বহুত ইম্পৰ্টেণ্ট, ত্ৰিভুজৰ শীৰ্ষবিন্দু শূন্য হয়। চাওক এই প্ৰশ্নটো 5 - 2 এইটো দিছে এটা, বা 2017 চনত যিকেইটা আহিছে। আৰু এটা আপোনালোকক দিছোঁ, এটা বৃত্তৰ ব্যাস AB, কেন্দ্ৰৰ স্থানাংক 2 - 3, Bৰ স্থানাংক ইমান হ'লে Aৰ স্থানাংক নিৰ্ণয় কৰা, এইকেইটা চাব। আৰু এটা আহিছে কুৱেশ্যন নম্বৰ 12, 2023 চনত আহিছে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, সেইটো আপোনালোকে চাব। ইয়াৰ পিছত মই বেছি নিদিওঁ। তাৰপিছত আহি গ'ল অংকন প্ৰণালী, আপোনালোকে কমন আহিয়ে থাকে। পৃষ্ঠকালি আৰু আয়তনৰ মই কেইটামান কমন কুৱেশ্যন দিম, যিকেইটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট, আপোনালোকক চাব। কুৱেশ্যন নম্বৰ 8, 5.5 চেণ্টিমিটাৰ, 10 চেণ্টিমিটাৰ, 3.5 চেণ্টিমিটাৰ মাপৰ এটা চৌপল সাজিবলৈ 1.75 চেণ্টিমিটাৰ ব্যাসৰ 2 মিটাৰ ডাঠৰ কিমানটা ৰূপৰ মুদ্ৰা গলাব লাগিব। কুৱেশ্যন 2018ত আহিছিলে।
এটা বেলনৰ বক্ৰপৃষ্ঠকালি 2200 চেণ্টিমিটাৰকৈ ভূমিৰ বিপৰীতে ইমান বেলনৰ উচ্চতা হ'ব উচ্চতাটো এইটো MCQত আহিছে তাৰপিছত ধাতু মুদ্ৰা আহি আছে চক 6 চেণ্টিমিটাৰ গতিকে ধাতু মুদ্ৰাৰ গোলকৰ এটা তৈয়াৰ কৰা হ'ল নতুন 10 কুৱেশ্যন নম্বৰ 10 আৰু এটা পুতলাটো কুৱেশ্যন নম্বৰ 20 আহিছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এটা মাত্ৰ 13 10 আৰু মই যে দিছিলোঁ 8 13 10 আৰু 8 এই কুৱেশ্যনকেইটা আপোনালোকে খৰচি মাৰি চাব ইয়াৰ পিছত আহি গ'ল পৰিসংখ্যা মই যিহেতু সকলো পাঠ সামৰি লোৱা নাই আপোনালোকে পাছ কৰিব লাগিব টাইমবোৰ বহুত শ্বৰ্ট পৰিসংখ্যাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে চাব মিন মিডিয়ান মুড আহিব এটা ফৰ্মুলা আছে 28 মধ্যমা ইজুকেল টুৱাইছ মাধ্য প্লাছ বহুলগী ফৰ্মুলাটো আপোনালোকে চাবই তাৰপিছত মিন উলিওৱা যিটো সূত্ৰ আছে প্ৰত্যক্ষ পদ্ধতি fx ডিভাইড বাই সামেশ্যন অফ f বা n ধাপ বিস্তৃতি পদ্ধতি এজিউমিন মেথডৰ আহিব পাৰে বা যিটো মধ্যমা উলিওৱা সূত্ৰটো আছে n/2 * twice plus l plus n/2 * twice plus n - 1 * d এই ফৰ্মুলাটো চাব আৰু বহুলক উলিওৱা যিটো ফৰ্মুলা আছে l plus f1 minus f0 divided by twice f1 minus f0 into f0 minus f2 into h এইকেইটা চাব এটা আপোনালোকে এনেকুৱাকৈ প্ৰেক্টিছ কৰিব যাতে এটা কুৱেশ্যনতে আৰু তাত এটা কুৱেশ্যন বাৰে বাৰে অহা দেখা পোৱা যায় সেই কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 6 SSLC 20 আহিছে আহি থাকে মধ্যমা যদি 525 হয় x আৰু y মান উলিওৱা ইয়াত CF টো উলিয়াই ল'ব লাগিব আপোনালোকে আৰু এটা আহি থাকে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত চাইছোঁ আপোনালোকক চেক কৰিছোঁ ৰ'ব তলৰ বিভাজন কুৱেশ্যন নম্বৰ 2 তলৰ বিভাজনৰ মধ্যমা যদি 28.5 কুৱেশ্যন এইটো কিতাপৰ কুৱেশ্যন x আৰু y মান উলিওৱা কুৱেশ্যন 16 আহিছে 22 আহিছে 23 আহিছে 2025ত পক্কা এইটো আহিবই 2 নম্বৰ আৰু আপোনালোকে 2 নম্বৰ আৰু 6 নম্বৰ প্ৰশ্নটো প্ৰেক্টিছ কৰক ইয়াৰ ভিতৰত আপোনালোকে আহিবই আৰু যিটো আপোনালোকৰ ইয়াৰ পিছত আছিলে কি আপোনালোকৰ ইয়াৰ পিছত আছিলে সম্ভাৱিতাৰ দুটা নিশ্চিত মানে ঘটনাৰ যোগফল 1 হয় সেইটো চাব আৰু আপোনালোকে এটা মুদ্ৰা টছ কৰিলে কিটা ঘটনা ওলাব তাৰ চাব দুটা মুদ্ৰা চাব এটা লুডুগুটি চাব দুটা লুডুগুটি থ্ৰ' কৰিলে কিমানটা 36টা যিটো ফলাফল ওলায় তাৰ পৰা চাব আপোনালোকে পাহা খেল চাব পাহাৰ গুটিটো থ্ৰ' কৰিলে 6টা পৃষ্ঠ আছে আৰু আপোনালোকে যিটো তাজপাতৰ আছে তাজপাতৰ চাব এইকেইটাৰ ভিতৰতে আপোনালোকে কমন পৰিব নহবা ৰঙা মাৰ্বল বগা মাৰ্বল নীলা মাৰ্বল এনেকৈ এটা পলিথিনত আছে তাৰ পৰা এটা তাৰ পৰা এটা যদি ৰঙা মাৰ্বল টনা হয় তাৰ সম্ভাৱিতা কিবা এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকেই হ'ব আজিলৈকে ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰক চেনেলটো নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আপোনালোকে এই কুৱেশ্যনকেইটা প্ৰেক্টিছ কৰক কাইলৈ যিহেতু পৰীক্ষা আছে পৰীক্ষাৰ অন্তত মোক জনাব যে কেইটা কমন পৰিছে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ জয় অসম